হেল্ল' গাইজ, ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া ৰাতি এতিয়া 7:30 বাজিছে। এতিয়া মই বাজিছোঁ মাছ, আৰু আজি মাছ বনাম। মানুহজনে আনিলে মাছ, আৰু এইখিনি দেখিছে সৰু সুৰা মাছ। আমাৰ ডাঙৰ জেঠাই জকাই বাইছিল, জকাই বাওঁতে উঠিছিল মাছ। তাৰে জেঠাই দিছিল মাছ কেইটামান, তাকে একেলগে ধুনীয়াকৈ বাচিছোঁ। আৰু এয়া মোৰ ভাত পানী হৈ গ'ল ৰেডি। আৰু এয়া দেখিছে মই এইখিনি মাছ ফ্ৰাই কৰিছোঁ, আৰু আনফালে মাছৰ তৰকাৰী বনাইছোঁ, আৰু আনফালে এয়া দেখিছেনে কচু ভাজি, আৰু আনফালে মাংস ফ্ৰাই আছে। এইটো টিফিনত আজি নিবই। ভাত সাজ খাই লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাড়ীচ আৰু মানুহজনে মাছ মাৰিব গৈছিল, মাছ পালেহে। দেখিছেনে এটা ডাঙৰ শ'ল, ইমান ডাঙৰো নহয়, জোখৰে এটা শ'ল এসাঁজ হ'ব। আৰু কাৱৈ মাছ, গৰৈ মাছ জীয়াই থৈ দিছোঁ, খাবলৈ লাগিব। দেখিছে পানী পাই মাছকেইটা ইমান ভাল পাইছে, দেখিছেনে জীয়াই থৈ দিছোঁ। আৰু এইকেইটা দিন ইমান ৰ'দ, ইমান গৰম, মানুহ থাকিব নোৱাৰে। আজি বৰষুণ দিছে, কেনেবা গৰম, ইমান ভাল লাগিছে। পৰিৱেশটো একদম ঠাণ্ডা নিস্তব্ধ হৈ গৈছে। আৰু আপোনালোকক দেখুৱাই দিছোঁ প্ৰাকৃতিক দৃশ্যবিলাক কি ধুনীয়া হৈ আছে। একদম ঠাণ্ডা পৰিৱেশ হৈ গৈছে। এইকেইটা দিন ইমান ধূলি হৈ গৈছে, গোটেই ধূলি মৰি গৈছে এইকেইটা দিনত।